উলংঘ নহলে সোমাব নিদিয়ে ৰেষ্টুৰেণ্টৰ ভিতৰত। সমগ্ৰ বিশ্ববাসীকে আচৰিত কৰি তোলাৰ এখন বিশেষ ৰেষ্টুৰেণ্টৰ সৈতে চিনাকি কৰি দিব ওলাইছোঁ আপোনালোকক। এই ৰেষ্টুৰেণ্টখনৰ নাম হৈছে বুনিয়াদী ৰেষ্টুৰেণ্ট। এই ৰেষ্টুৰেণ্টত যদি আপুনি প্ৰৱেশ কৰিব বিচাৰে নাইবা কিবা এটা খাব বিচাৰে তেনেহ'লে আপুনি সম্পূৰ্ণভাৱে ব্যৱস্থ হৈ সোমাব লাগিব। অতি কম দিনৰ ভিতৰতে অত্যাধিক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা এখন বিশেষ ৰেষ্টুৰেণ্ট, আৰু সেই ৰেষ্টুৰেণ্টখন আছে লণ্ডনত। লণ্ডনত থকাৰ বুনিয়াদী নামৰ ৰেষ্টুৰেণ্টখনৰ কাৰুকাৰ্য দেখি এতিয়া সমগ্ৰ বিশ্বই চকু কপালত উঠিছে, কিয়নো এইখন কোনো সাধাৰণ ৰেষ্টুৰেণ্ট নহয়। এই ৰেষ্টুৰেণ্টখনত আপুনি যদিহে কিবা এটা খাম বুলি ভাবিছে তেনেহ'লে প্ৰৱেশ কৰাৰ আগত এবাৰ ভাবিবলৈ চিন্তা কৰিব লাগিব, কিয়নো এই ৰেষ্টুৰেণ্টখনত প্ৰৱেশ কৰাৰ লগে লগে আপুনি আপোনাৰ কাপোৰ সমস্ত ব্যৱস্থ হৈ চমজাই দিব লাগিব ৰেষ্টুৰেণ্টখনৰ কৰ্মচাৰীসকলক। সম্পূৰ্ণ ব্যৱস্থা হোৱাৰ পাছতে এই ৰেষ্টুৰেণ্টখনত প্ৰৱেশ কৰা নিয়ম আছে। আপোনাৰ মোৰ বাবে এই ৰেষ্টুৰেণ্টখনৰ কাৰুকাৰ্য আচৰিত যেন লাগিলেও অতি কম সময়ৰ ভিতৰতে এই ৰেষ্টুৰেণ্টখন কিন্তু সমগ্ৰ বিশ্বতে জিলিকি উঠিছে। এই ৰেষ্টুৰেণ্টখনৰ খাদ্যৰ সোৱাদ ল'বলৈ, এক আদিম যুগৰ সোৱাদ ল'বলৈ বহু মানুহ প্ৰৱেশ কৰিছে। উল্লেখযোগ্য যে ইয়াত একাপ সাধাৰণ চাহৰ মূল্যৰো 1000 টকা ওপৰত। সেয়েহে এই ৰেষ্টুৰেণ্টখনত এতিয়া অতি ধনী মানুহে প্ৰৱেশ কৰিছে। কি মহিলা আৰু কি পুৰুষ সকলোৱে সম্পূৰ্ণভাৱে ব্যৱস্থ হৈ এই ৰেষ্টুৰেণ্টখনত প্ৰৱেশ কৰিব লাগিব, আৰু খাদ্য খাই শেষ হোৱাৰ পাছত পুনৰ এই ৰেষ্টুৰেণ্টখনৰ কৰ্মচাৰীয়ে আপোনাৰ কাপোৰসমূহ পুনৰ ঘূৰাই দিব। এই ৰেষ্টুৰেণ্টখনত খাদ্য গ্ৰহণ কৰি থাকোঁতে আপুনি কাকোৱে বেয়া চকুৱে চাব নোৱাৰিব। এনে কৰিলে কঠোৰকৈ কঠোৰ শাস্তি বিহা হয়। লণ্ডনত অৱস্থিত এই বুনিয়াদী ৰেষ্টুৰেণ্টখন এতিয়া সমগ্ৰ বিশ্বতে খলকনি সৃষ্টি কৰিছে। সঁচাকৈ আজব পৃথিৱী, আজব বস্তু যেন উদ্ভাৱন কৰিছে লণ্ডনে। বহুতেকৈ এই ৰেষ্টুৰেণ্টখনক লৈ সমালোচনা কৰিছে, গতিকে আপোনাৰ বহুমূলীয়া মতামতসমূহ দিবলৈ নাপাহৰিব। এই ৰেষ্টুৰেণ্টখনৰ বিষয়ে আৰু অধিক জানিবৰ বাবে আপুনি গুগল নাইবা ইউটিউবৰ সহায় ল'ব পাৰে। ব্যুৰ ৰিপৰ্ট, নিউজ 8 অসম।